এই জনজাতিকৰণক লৈ শাসনাধিষ্ঠ যি বিজেপি চৰকাৰে এক খেলা খেলিলে, অকল বিজেপি বুলিয়ে নহয়, ইতিমধ্যেই বিগত যিসমূহ দলে শাসনত অধিষ্ঠিত হ'ল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে সেই জনজাতিকৰণ বিষয়টোক লৈ কেৱল এক ৰাজনৈতিক ইস্যু হিচাপে মাত্ৰ তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণেহে তেওঁলোকে সেই আমাৰ আৱেগক লৈ খেলিলে। এতিয়া আৱেগক লৈ খেলি যি আমাৰ জাতিটোক বা আমাৰ যি 6 জনগোষ্ঠীক চৰম অপমান কৰিলে, সেইকাৰণে এবাৰ 6 জনগোষ্ঠীৰ ৰাইজক আমি আহ্বান জনাইছোঁ আজিৰ সংবাদ মাধ্যমৰ যোগেদি যে এতিয়া উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ সময় আহি পৰিছে, কিয়নো আগন্তুক যি লোকসভা আমাৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনত যাতে এক যোগ্য প্ৰত্যুত্তৰ আমাৰ দিব পৰা যায়। কাৰণ আমাৰ জাতিক লৈ যি শাসনাধিষ্ঠিত দল বা যি চৰকাৰখনে আমাৰ প্ৰতি যি চৰম অন্যায় কৰিছে তাৰ এক উচিত যাতে প্ৰত্যুত্তৰ দিয়ে। সেইকাৰণে আমি 6 জনগোষ্ঠী আৰু লগতে আমাৰ যি টাই আহোম জনগোষ্ঠীৰ লোকসকল আছে, যুৱক যুৱতী বন্ধু আবাল বৃদ্ধ বনিতা সকলোকে আমি আহ্বান জনাইছোঁ যে জাতিটোক লৈ তেওঁলোকে যি মিঠাচাৰ এই চৰকাৰখনে তেওঁলোকে যি মিছা কথাৰে আভুৱা ভাৰিলে, যাতে এক যোগ্য প্ৰত্যুত্তৰ দিয়ে আগন্তুক নিৰ্বাচনত। আজিৰ সংবাদ মাধ্যমৰ যোগেদি সেয়ে আমি আহ্বান জনাইছোঁ, সকলো ওলাই আহক। কাৰণ এতিয়া হৈছে শেষ এই জাতিৰ সন্ধিক্ষণত আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে আৰু আমি সকলোৱে আগুৱাই গৈ আমাৰ যি দাবী আছিলে সেই দাবীক যে তেওঁলোকে লৈ এক আমাৰ আৱেগক লৈ যে তেওঁলোকে হেতালি খেলিলে, তাৰ কাৰণে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময় আহিলে। সেইকাৰণে আমি পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত জনজাতিকৰণে হওক, যি আমাৰ টাইপাৰ আহোমলেণ্ড দাবী আছে, সেই দাবীক লৈ কেন্দ্ৰীয় সমিতিয়ে কাৰ্যসূচীসমূহ গ্ৰহণ কৰিব আৰু তাত আমি জিলা সমিতিয়ে পূৰ্ণ সহযোগিতাৰে আমাৰ সেই কাৰ্যসূচীসমূহ আমি আগুৱাই নিম। ধন্যবাদ। স্পষ্ট যে যেতিয়াই ইলেকশ্যন আহে তেতিয়াই টাই আহোম জনগোষ্ঠীৰ যিটো ST কথাটো বা জনজাতিকৰণৰ কথাটো এটা ৰাজনৈতিক ইস্যু হিচাপে ৰাইজ কৰে আৰু তাক এই ইস্যু হিচাপে ৰাইজ কৰি পিনে আজি তাৰিখলৈকে প্ৰত্যেকটো ৰাজনৈতিক সংগঠনে বা প্ৰত্যেকটো ৰাজনৈতিক দলে বৈতৰণি পাৰ কৰি আছে। আজি এই সংবাদমেলৰ যোগেদি আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, নো ST নো ৰেষ্ট। ইয়াৰ লগতে আমি এই সংগ্ৰামখন অকল ৰাজপথৰ সংগ্ৰামক আমি সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাই। আমি এই সংগ্ৰামখন শৈক্ষিক দিশতো আমি আগবঢ়াব বিচাৰিছোঁ। আমাৰ যিহেতু আমাৰ টাই জনগোষ্ঠীৰ কিমানজন আমাৰ IPS অফিচাৰ আছে বা IS অফিচাৰ বা প্ৰশাসনিক বিষয়া আছে, আমি তেনে ক্ষেত্ৰত আজি আমাৰ এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ যাতে আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীসমূহে এই প্ৰশাসনিক যিখিনি এক্সাম তেওঁলোকে যাতে দিয়ে, UPSC APSC যিখিনি এক্সাম দিব লাগে, তাৰ জৰিয়তে ব্ৰুকেট কেপচাৰ কৰিবৰ কাৰণে আমি এটা চিন্তাধাৰা কৰিছোঁ। যিহেতু এখন চৰকাৰ তেতিয়াই বাধ্য হ'ব যেতিয়া ব্ৰুকেটত আমাৰ মানুহ থাকিব। উই আৰ কমপ্লিটলি জিৰ' ইন ব্ৰুকেট ছেকশ্যন। সেইকাৰণে আজি তাৰিখত আমাৰ ডিমাণ্ডসমূহ সম্পূৰ্ণৰূপে হোৱা নাই। সেইকাৰণে আমাৰ প্ৰথমতে আমাৰ এই ব্ৰুকেট ছিষ্টেমটোত আমি বৈতৰণি পাৰ কৰিবলৈ হ'লে আমাৰ এই জনগোষ্ঠীৰ সকলো যিখিনি শিক্ষিত ল'ৰা ছোৱালী আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ আমাৰ এই মঞ্চৰ তৰফৰ পৰা তেওঁলোকে এই কম্পিটিটিভ এক্সামসমূহ তেওঁলোকে কৰি পিনে নিজকে প্ৰতিপন্ন কৰক, জাতি আৰু জনগোষ্ঠী আৰু অসমখনৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক। ইমানখিনি আমি আহ্বান জনালোঁ। ধন্যবাদ। আমি আজি প্ৰেছ মিটখন দিব বিচাৰিছোঁ এনে এজন মানুহৰ ওপৰত, মিছলীয়া মানুহৰ ওপৰত, যিজন মানুহে বিজেপিৰ মুখ্য প্ৰধানমন্ত্ৰী হৈ, তেখেত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে যেতিয়া প্ৰথম 2014 চনত আহিছিলে অসমলৈ, প্ৰথম যেতিয়া আহিছিলে তেখেতে ভাষণত কৈছিলে যে অসমবাসী মানুহৰ আগত কৈছিলে যে আমাৰ 6 জনগোষ্ঠীক, আহোমকে ধৰি 6টা জনগোষ্ঠীক কৈছিলে, লগতে অসমৰ মানুহক কৈছিলে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। আমি তেতিয়া গম পোৱা নাছিলোঁ যে সবকা সাথ মানে অকল পুঁজিপতিৰ সাথ, পুঁজিপতিৰ লগত থাকিব, সবকা বিকাশ মানে পুঁজিপতিৰ বিকাশ, আৰু সবকা বিশ্বাসটোতো আমাৰ চবকে বিশ্বাস ভাঙিয়ে দিলে। যিহেতু তেখেতে আহিয়ে কৈছিলে যে আহোমকে ধৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব। কিন্তু 2014 পৰা আজি 2024 পালেহি, আজি পৰ্যন্ত কিন্তু তেখেতলোকে আমাক জনজাতিকৰণ নিদিলে আৰু বিষয়টোৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা আমি দেখিবলৈ নাপালোঁ। আমি টাই আহোম যুৱকসকলে দেখি আমি সকলো জনগোষ্ঠীসকলে যিসকলে আমি জনজাতিকৰণ বিচাৰিছোঁ, অৰহস আমি জনজাতিকৰণক আমাৰ বিচাৰি আমি আবেদন কৰিছোঁ, আমি কাৰ্যসূচী লৈছোঁ, কিন্তু আজি পৰ্যন্ত কিন্তু আমাক তেখেতলোকে কোনো ধৰণৰ গুৰুত্ব কৰা আমি প্ৰদান কৰা আমাক দেখিবলৈ নাপালোঁ। আৰু এতিয়া আহিছে MP ইলেকশ্যন আহিছে,
আকৌ এতিয়া নতুনকৈ ওলাইছে যে জনজাতিকৰণৰ বিষয়টো ওলাইছে। আমি কিন্তু এইবাৰ আমি টাই আহোম যুৱ পৰিষদে আহোম জনগোষ্ঠীটোক জনজাতিকৰণ যিহেতু নিদিলে, ইলেকশ্যনৰ পাক মুহূৰ্তত দিয়া নিশ্চয় সময় নাই, সেয়ে আমি কিন্তু বিজেপি চৰকাৰখনক, সেই মিছলীয়া প্ৰধানমন্ত্ৰীজনক কিন্তু কথাত কিন্তু আমাৰ জনগোষ্ঠীয় মানুহখিনিক কেতিয়াও গুৰুত্ব প্ৰদান নকৰিবৰ কাৰণে আপোনালোকৰ যোগেদি আমি তেখেতলোকক প্ৰতিজন মানুহক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ আহোম লগতে আমাৰ 6 জনগোষ্ঠীক যি জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিলে, কাকো যে জনজাতিকৰণ নিদিলে বিষয়টো কোনো ধৰণৰ গুৰুত্ব নকৰিলে। সেইকাৰণে প্ৰতিটো জনগোষ্ঠীয় লোকসকলক আমি কিন্তু এই মিছলীয়া প্ৰধানমন্ত্ৰীজনৰ কথা গুৰুত্ব আৰোপ নকৰিবৰ কাৰণে, বিজেপি চৰকাৰখনৰ কথা গুৰুত্ব আৰোপ নকৰিবৰ কাৰণে আমি কিন্তু প্ৰতিজন মানুহক আমি অনুৰোধ জনাইছোঁ। লগতে আমি জনজাতিকৰণৰ কাৰণে আজি আমাৰ যিহেতু কাৰ্যনিৰ্বাহক আছিলে, আমি জনজাতিকৰণ বিচাৰি আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। আপোনালোকৰ যোগেদি আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ, আমি জনজাতিকৰণৰ কাৰণে আমি বাইক ৰেলী লৈছোঁ। আমি যিটো বাইক ৰেলী আমি বৰপথাৰ আঞ্চলিকৰ পৰা আমি আৰম্ভ কৰিম। আমি ডিব্ৰুগড় সদৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। এনেকৈ আমি বিভিন্ন কাৰ্যসূচী মানে আজি কাৰ্যনিৰ্বাহকত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কাৰ্যসূচী লোৱা জনজাতিকৰণৰ বিষয়ৰ ওপৰত। আৰু লগতে আমাৰ আজি কাৰ্যনিৰ্বাহক আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ বিজেপি চৰকাৰ হওক যিকোনো চৰকাৰ হওক কয় যে সত্ৰ মাটি বেদখল কৰিব লাগে, পূৰা চিঞৰ বাখৰ কৰে। কিন্তু আমি আজি পৰ্যন্ত নেদেখিলোঁ যে আমাৰ যিবোৰ কীৰ্তিচিহ্ন আছে, আমাৰ যিবোৰ মৈদাম পাৰ আছে, সেই মাটিখিনি হেৰি কৰিব লাগে বুলি, মানে সংৰক্ষণ কৰিব লাগে, বা তাত যিসকল অবৈধভাৱে বেদখল কৰি আছে তেখেতলোকৰ পৰা বেদখল মুক্ত কৰিব লাগে। সেই বিষয়টো কিন্তু আজিলৈকে চৰকাৰ ফালৰ পৰা নেদেখিলোঁ। আমি কেইবাবাৰো এই আমি নিচেই কাষতে লাগি থকা চেঁচা মৈদামটো, তাত আমি জানো 72 বিঘা মাটি আছে। আমি SDC অফিচত ইমান কাগজ দিছোঁ, আমি মন্ত্ৰীৰ ওচৰত কাগজ দিছোঁ, MLA ওচৰত কাগজ দিছোঁ, কিন্তু আমি আজি পৰ্যন্ত কিন্তু সেইখিনিৰ ওপৰত গুৰুত্ব পোৱা আমি নেদেখিলোঁ। চৰকাৰে কিয় আমাৰ কীৰ্তিচিহ্নসমূহৰ ওপৰত কিয় গুৰুত্ব নকৰে, তাৰ বাবে কিন্তু আমি টাই আহোম যুৱ পৰিষদে আমি তেখেতলোকক কিন্তু ধিক্কাৰ জনাইছোঁ। আৰু লগতে সৌন্দৰ্যবৰ্ধন যিখিনি মাটি বেদখল হৈ আছে, সেই মাটিখিনি বেদখলমুক্ত কৰি, আৰু যিখিনি আমাৰ মৈদাম আছে আৰু যিখিনি আমাৰ কীৰ্তিচিহ্ন আছে, সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে আমি প্ৰতিটো আমাৰ চৰকাৰী হওক, আমাৰ চৰকাৰী ওচৰলৈ গৈ পিনি আমাৰ যিখন কাউন্সিল আছে, কাউন্সিলৰ ওচৰত গৈ পিনি আমি আবেদন কৰিবলৈ আজি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।